আপুনি জিপিএফ একাউণ্টৰ ষ্টেটমেণ্ট অনলাইনৰ পৰা ডাউনলোড কৰিব বিচাৰে নেকি? যদি বিচাৰে আৰু যদি আপোনাৰ ডাউনলোড কৰা যদি অসুবিধা পাইছে তেন্তে এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চোৱাৰ পিছত আপুনি ঘৰতে বহি 5 মিনিটৰ ভিতৰত নিজৰ মোবাইলৰ পৰাই আপোনাৰ জিপিএফ একাউণ্টৰ ষ্টেটমেণ্ট ডাউনলোড কৰিব পাৰিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই গৈ থাকিব। আকৌ এটা নতুন ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গুগলত আপোনালোকে সাৰ্চ কৰিব লাগিব cag.gov.in আসাম। তাত ক্লিক কৰি দিয়াৰ লগে লগে তলত যিটো একাউণ্ট জেনেৰেল আসাম লগইন বুলি আছে তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত এই পেজটো ওপেন হ'ব। আপুনি যদি অলৰেডি ৰেজিষ্টাৰ যদি কৰি থৈছে তেতিয়াহ'লে আপুনি ডাইৰেক্ট লগইন কৰি ডাউনলোড কৰিব পাৰিব। আৰু যদি আপুনি এতিয়ালৈকে ৰেজিষ্টাৰ কৰা নাই প্ৰথমতে আপুনি ৰেজিষ্টাৰ কৰি ল'ব লাগিব, তাৰ পিছতহে আপুনি ডাউনলোড কৰিব পাৰিব। তাৰ কাৰণে অলপ তলৰ ফালে আপোনাৰ লিখা আছে নিউ ইউজাৰ বা ক্ৰিয়েট এন একাউণ্ট লিখা আছে। ক্ৰিয়েট এন একাউণ্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেদৰে আহিব। ইয়াতে মিডল নেমৰ অপশ্যন দিয়া নাই। য'ত ফাৰ্ষ্ট নেম লিখা আছে তাতে ফাৰ্ষ্ট নেম আৰু মিডল নেমটো লিখি দিব। তাৰপিছত লাষ্ট নেম য'ত লিখা আছে তাত আপোনাৰ লাষ্ট নেমটো লিখিব। আৰু চিৰিজ চিলেক্ট চিৰিজ য'ত লিখা আছে চবৰে বেলেগ বেলেগ থাকিব পাৰে। আমাৰ আছে POL, মানে জিপিএফ একাউণ্টৰ আগত আপোনালোকৰ কি চিৰিজত আছে সেইটো প্ৰথমতে চাই ল'ব। আমাৰ ওচৰত আছে POL POL চিলেক্ট কৰি ল'লোঁ। চিলেক্ট কৰাৰ পিছত আপোনাৰ জিপিএফৰ একাউণ্ট নাম্বাৰটো দিব লাগিব, ইমেইল এটা দিব লাগিব, তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰটো দিব লাগিব। তাৰপিছত আপুনি পাছৱৰ্ড নিজে ক্ৰিয়েট কৰিব লাগিব। পাছৱৰ্ড ক্ৰিয়েট কৰাৰ পিছত কেপচাটো আপোনালোকে ইয়াতে বহাই ক্ৰিয়েট এন একাউণ্ট ক্লিক কৰি দিব লাগিব। ক্ৰিয়েট এন একাউণ্ট ক্লিক কৰাৰ পিছত ছাকচেছফুলি হৈ যোৱাৰ পিছত অট'মেটিক আকৌ আগৰ লগইন পেজলৈ আহি যাব। লগইন পেজত অহাৰ পিছত আপুনি যিটো মোবাইল নম্বৰ অথবা ইমেইল দিছিলে এই মোবাইল নম্বৰ বা ইমেইলটো আপুনি বহাই ল'ব। তাৰপিছত পাছৱৰ্ডটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত কেপচাটো দি লগইন মাৰি দিব। তলৰ ফালে যিটো সৰুকৈ এটা খালী বক্স আছে এইটোত আপোনালোকে ক্লিক কৰি থাকিব নালাগে। এইটো হৈছে কেপচাৰ ৰিফ্ৰেছ বটন হয়, গতিকে আপোনালোকে এইটো ক্লিক কৰিব নালাগে। লগইন কৰাৰ পিছত এই পেজটো ওপেন হ'ব। এনেদৰে লগইন কৰাৰ পিছত ওপৰত আপোনাৰ লেফ্ট ছাইডৰ ওপৰত আপোনাৰ নামটো আহিব আৰু তলৰ ফালে ডেছবৰ্ড লিখা আছে। ডেছবৰ্ডৰ তলত আপোনাৰ জিপিএফ এনুৱেল ষ্টেটমেণ্ট য'ত লিখা আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ইয়েৰটো চিলেক্ট কৰি ল'ব, কোনটো ইয়েৰৰ লাগে। যদি আমাক 23-24 যদি লাগে 23-24 চিলেক্ট কৰিলোঁ। একাউণ্ট নাম্বাৰটো আহিছে। য'ত শ্ব' লিখা আছে শ্ব'ত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ এনেদৰে দেখাব। আৰু এই ষ্টেটমেণ্টটো যদি আপুনি ডাউনলোড কৰিব যদি বিচাৰে তেতিয়াহ'লে ক্লিক টু জেনেৰেট PDF য'ত লিখা আছে তাত ক্লিক কৰি দিব। অ'পেন হোৱাৰ পিছত আপোনালোকে এইটো ডাউনলোড কৰি ল'ব। ৰাইট ছাইডে মানুহৰ চিম্বলটো আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তলত যিটো লগ আউট বটন আছে তাত ক্লিক কৰি লগ আউট কৰি ল'ব পাৰিব। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। এনেধৰণৰ নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ'বিলাক আপোনালোকে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে।